কৰ্মযোগী হোৱা। ওম শান্তি। আজিৰ মুৰলী 22 তাৰিখ 2 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, এই শৰীৰৰ পৰা জীৱনতে মৰিবৰ কাৰণে অভ্যাস কৰা। ময়ো আত্মা, আপুনিও আত্মা। এইটো অভ্যাসৰ দ্বাৰা মমত্ব আঁতৰি যাব। প্ৰশ্ন, সকলোতকৈ উচ্চ লক্ষ্য কোনটো? উচ্চ লক্ষ্যত উপনীত হ'বলগীয়া সকলৰ লক্ষণ কি হ'ব? উত্তৰ, সকলো দেহধাৰীৰ পৰা মমত্ব আঁতৰি যায়, সদায় ভাই ভাই স্মৃতিত থাকে। এইটোৱে উচ্চ লক্ষ্য। এইটো লক্ষ্যত তেওঁলোকে গৈ উপনীত হ'ব পাৰে যিসকলে নিৰন্তৰ দেহী অভিমানী হোৱাৰ অভ্যাস কৰে। যদি দেহী অভিমানী নহয়, তেন্তে ক'ৰবাত নহয় ক'ৰবাত নিজৰ শৰীৰতে হওক বা কোনোবা নহয় কোনোবা মৃত্যু সম্বন্ধীয় শৰীৰতে হওক বন্দী হৈ থাকিব। তেওঁলোকৰ কাৰোবাৰ লগত কথা ভাল লাগিব, নতুন কাৰোবাৰ শৰীৰ ভাল লাগিব। উচ্চ লক্ষ্যত উপনীত হ'বলগীয়াসকলে শৰীৰক মৰম কৰিব নোৱাৰে। তেওঁলোকৰ শৰীৰবোধ নাথাকিব। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. শৰীৰবোধ ত্যাগ কৰিবৰ কাৰণে চলোতে ফিৰোতে অভ্যাস কৰিব লাগে যে এই শৰীৰৰ পৰা মৰি গ'লোঁ, উপৰাম হওঁ। শৰীৰত যেন নাই, শৰীৰবিহীন আত্মাক চোৱা। 2. কেতিয়াও কাৰো শৰীৰৰ প্ৰেমিক প্ৰেমিকা হ'ব নালাগে। 1. বিদেশী পিতাৰ প্ৰতিহে প্ৰেম ৰাখিব লাগে। এজনৰ সৈতে বুদ্ধিৰ যুগসূত্ৰ গঢ়িব লাগে। বৰদান, সেৱা আৰু স্বপুৰুষাৰ্থৰ সন্তুলনৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত কৰোঁতা কৰ্মযোগী হ'ল। শ্লোগান, দৃষ্টিৰে ভৰপূৰ কৰা সেৱা কৰিবলৈ হ'লে বাপ দাদাক নিজৰ দৃষ্টিত সমাহিত কৰি লোৱা। ওম শান্তি।